নমস্কাৰ, মই ৰঞ্জিতাকে আপোনালোকৰ মাজলৈ আজি আৰু নতুন কেইটামান জুৱেলাৰী লৈ আহিছোঁ। কপাৰ বেছ মাইক্ৰ' গ'ল্ড পলিচৰ। কেনেকুৱা লাগে চাওক। এইটো চাওক, খুবেই ধুনীয়া এটা ৰেড কালাৰৰ জুৱেলাৰী। এইটো ৰেড ষ্ট'নত আৰু ৰেড বিচত কৰাই আছে পাৰ্চেলডাল। এয়া চাওক, খুব বেছি মৰম লগা হয় ছেটটো ৰেড কালাৰত। চব ধুনীয়া হয় বহুত, দেখিছে এইটো। আৰু পিছফালে টাৰ্চেল দিয়া আছে, বহুতে মৰম লগা হয়। অফাৰ দি থকা হৈছে পূজাৰ বাবে। এইযোৰ তাৰে ইয়েৰিংছ হয়, চাওক খুব বেছি ধুনীয়া। আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। ছেকেণ্ড ডিজাইন হেণ্ড পতা হয়, এনেকুৱা লম্বা ৰেড বিছেদি কৰা আছে। গুঠনিটো এনেকুৱা হ'ব, খুবেই মৰম লগা, দেখিছেনে? বহুত ধুনীয়া হয় এইটো। আৰু ইয়াৰে ইয়েৰিংছটো হৈছে এইটো, দেখিছেনে? বহুত ধুনীয়া হয়। ইয়াৰে প্ৰাইচ জানিবলৈ আপোনালোকে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব, মই হোৱাটছআপত কৈ দিম। আৰু এইডাল চাওক, লুকাপাৰ হয়, একদম হেভি ছেট এটা হয় এইটো। এইটো এনেকৈ পাৰ্লেদি কৰাই আছে 4টা লাইনত। এইটো চাওক ইমান দীঘল হ'ব, এয়া আৰু দীঘল কৰি ল'ব পাৰিব আপোনালোকক যিমানখিনি লাগে। খুব বেছি মৰম লগা হয় এইটো। ইয়াৰে ইয়েৰিংছটো হৈছে এইটো। আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। পূজাৰ বাবে অফাৰত দি থকা হৈছে আৰু চব এপিচ আছে, সেইবাবে আপোনালোকে জল্দি মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। চাওক, থুৰীয়া ফুলৰ হয় এইটো। থুৰীয়া ফুল মটৰমণি দি গুঠনিটো কৰাই আছে। এয়া দীঘল চুটি কৰি ল'ব পাৰিব, খুব বেছি ধুনীয়া হয় এইটো। চাওক, একদম চিম্পুল হয় এয়া। আৰু ইয়াৰে ইয়েৰিংছটো হৈছে এইটো। ইয়াৰে ইয়েৰিংছটো হৈছে এইটো, দেখিছে? বহুত মৰম লগা। প্ৰাইচটো জানিবলৈ মোক স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এডাল গলপতা হয়, এয়া চাওক। পাটখনত দেখিছেই কিজানি এইটো ডিজাইন। এইটো কপাৰ বেছত হয়, এনেকুৱা দেখিছে? খুব বেছি মৰম লগা, দেখিছেনে? ৰেড কালাৰত আছে। আৰু ইয়াৰ ইয়েৰিংছটো হ'ল এইটো, খুবেই ধুনীয়া হয়। কপাৰ বেছৰ জুৱেলাৰী এইখিনিয়ে আছিলে আজিৰ কাৰণে। আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব। যিহেতু পূজাৰ বাবে মই অফাৰত দি থকা হৈছে আৰু চব লিমিটেড ষ্টক হয়, মানে এটা দুটা পিচহে আছে, সেইবাবে আপোনালোকে জল্দি মোক হোৱাটছআপ কৰিব স্ক্ৰীনশ্বট লৈ কিনে, যদি ভাল লাগিছে। আজিলৈ আৰু এইখিনিয়ে, ধন্যবাদ।